এতিয়া এই কৃষি কৰ্মতে মই নিজৰ পৰিয়ালক মানে আজি 30-32 বছৰমান হ'ল। তাৰ পৰা মই খেতি কৰিয়ে মানে ঘৰৰ পৰিয়াল চলি আছোঁ। আৰু উদ্যমিতা আঁচনি এইবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰে আমাক দিছিলে মানে গোটেই অসমতে 10 হাজাৰ টকা। মই ছাগলী এটা ল'লোঁ, বাদ বাকী পইচা অলপ আছিল বাচি যোৱা 6-7 হাজাৰ টকা। এইটো লৈ পেলাই মই এই খেতিত সোমাই দিলোঁ এইটো পইচা। কি খেতি কৰিছে? মই বৰ্তমান এতিয়া দাংবডি আছে, বিলাহী আছে আৰু তৰমুজ আছে আৰু বেঙেনা আছে, এইকেইটাই কৰোঁ। কিমান মান মাটিত কৰিছে? কেইমান মানে এনেকৈ মানে 10-12 বিঘামান হ'ব টোটেল। আৰু বেলেগৰ মাটিটো মুৰিত লৈ পেলাই কৰিছোঁ। অকল মোৰ নিজৰ মাটি অলপ কম, বেলেগৰ মাটিও মুৰিত লৈ পেলাই কৰিছোঁ। ইয়াত ধান চান দিওঁ। দেখা গৈছে যে আপুনি পাঞ্জাৱৰ পৰা যি বীজ আনি বডি লগাইছে, হয়। কি ক'ব, কেনেকুৱা ধৰণৰ তাৰ ফল? এতিয়া আমি এই বছৰ 5 লৈছোঁ, মানে এনেকুৱা যি ফল হৈছে নহয় মানে ক'ব নালাগে, একদম পুৰা ধুনীয়া প্ৰটেকশ্যন ফল বহুত যথেষ্ট হৈছে, লাগিছে পুৰা। বজাৰত কিমান মান বেচিলে এতিয়া বডি? এতিয়া বডিৰ দাম ইমান নাই বৰ্তমান, যেন তেন কেতিয়াবা যায় আপোনাৰ 15 টকা, কেতিয়াবা যায় 12 টকা খুচুৰা। পাইকাৰী দিলে 10 টকা 8 টকা কেতিয়াবা তেনেকৈ দি থাকোঁ মাজে মাজে। আৰু বিলাহীও তেনেকৈ 10 টকা 12 টকা 15 টকা কেতিয়াবা 20 টকা। এইটো অৱস্থা বজাৰ চাই হয় দামটো, চব দিন মানে এটা দাম নহয় কেঁচা বস্তুৰ দাম। দেখা গৈছে যে কৃষিৰ জৰিয়তে আপুনি ঘৰখন চলাই আছে, হয়। তেনে ক্ষেত্ৰত আপুনি চৰকাৰৰ কিবা সুবিধা পাইছে নেকি? না, চৰকাৰৰ পৰা মই একো সুবিধাটো পোৱা নাই বাৰু। মইতো আজি 30-32 বছৰ হৈছে খেতি কৰা, তেনেকৈ সুবিধা এটাও লোৱা নাই বাৰু। তেনেকুৱা মই ইমান ডাঙৰ খেতিয়কো নহয়, মানে অলপ সৰু সুৰা এটা খেতিয়ক। তেনেকৈ আমি ঘৰৰ পৰিয়াল পোহপাল দিবৰ কাৰণে যথেষ্ট এই খেতি নিৰ্ভৰতে চলি থাকোঁ। দেখা গৈছে যে খেতি কৰি আপুনি ঘৰটো চলাব পাৰিম নাই? যথেষ্ট পাৰিছোঁ। খেতি কৰি আমি চলি আছোঁ। আমাৰতো চাকৰি নাই, কোনো নাই, আমি নিবনুৱা ল'ৰা। খেতিতে আমি নিৰ্ভৰ। ল'ৰাও লাগি থাকে, ল'ৰা বোৱাৰীও লাগি থাকে, এইটো চবেই লাগে। হয়, আমি এতিয়া দেখিবলৈ পাইছোঁ বিভিন্ন সংবাদ মাধ্যমত বা বহুলোকে প্ৰাণ হেৰুৱাইছে এতিয়া বাহিৰত গৈ নিজৰ কাম বিচাৰি গৈ, তেনে ক্ষেত্ৰত কি ক'ব? এতিয়া মোৰ হিচাপত এতিয়া অসমীয়াত কয় মাটিৰ তলত ধন, নিজে কষ্ট কৰি এনেকৈ খেতি কৰে ন, বাহিৰত যাব নালাগে। উপযুক্ত আমাৰ ইয়াৰ অসমতে মানে বহুত মাটি আছে, বহুত যথেষ্ট পৰিমাণে খেতি ইয়াত কৰিব পাৰে। আপুনি বিলাহী দিব পাৰে, তৰমুজ দিব পাৰে, ইত্যাদি কৰিব পাৰে ইয়াত। কিমান কুইণ্টেল গ'ল এতিয়ালৈকে বডি? বডি বৰ্তমান এতিয়া 3-4 কুইণ্টেলমান নতুনকৈ বেচি আছোঁ বৰ্তমান। ইমানটো গ'ল। বিলাহী হ'লেতো বহুত বেচিলোঁ বাৰু, গাড়ীকৈ বেচিলোঁ। বিলাহীটো প্ৰায় আজি ঘৰতে আহে। আজি বিলাহী বেচা প্ৰায় আজি 2-2.5 মাহ মান হ'ল, 3 মাহ লগভগ। আমাৰ বিজেপি চৰকাৰে বহুত মানে দুখীয়াৰ কাৰণে ভগৱান। এতিয়া চাওক, বিজেপি চৰকাৰে দিয়াৰ কাৰণে আমি ইমান খেতি কৰিব পাৰিছোঁ। এতিয়া অৰুণোদয় দিছে আৰু বহুত টকা দিছে চৰকাৰে এতিয়া। আৰু মই ভাবিছোঁ মোটামুটি মানে এই বিজেপি চৰকাৰখনে মানে আমাৰ বিজেপি চৰকাৰ আৰু বহুত দিনলৈকে যাই থাকক, আৰু এই চৰকাৰে থাকক, মই আশা কৰিছোঁ। খেতিৰ পথাৰতো পতাকা লগাইছে? মই খেতিতো পতাকা লগাইছোঁ, বিজেপি চৰকাৰৰ পতাকা ইয়াতো আছোঁ মোৰ বিজেপিৰ পতাকা। এই বিজেপি চৰকাৰৰ মানে যিকোনো পইচা পায়ে মই ইমানটো খেতি কৰিব পাৰিছোঁ, মানে সহায় কৰিছোঁ। আৰু মই ভাবোঁ আৰু চৰকাৰে মোক আৰু কিবা এটা আৰু মই খেতি আগবঢ়াবৰ কাৰণে আৰু সুবিধা কিবা পাৱাৰ টেৰা বা তেনেকুৱা এটা সুবিধা এটা দিয়া হ'ল আৰু ভাল হ'লো হয়, আৰু আগবাঢ়ি গ'লো হয় মই। এইটোৱে আৰু এতিয়া বৰ্তমান এতিয়া চাওক, বিজেপি চৰকাৰে এতিয়া কি দিয়া নাই, গোটেই সম্পূৰ্ণ মানে দুখীয়া ল'ৰা ছোৱালীয়ে এতিয়া 1 টকা ঘোচ নিদিয়াকৈ চাকৰি পাইছে। আৰু বিভিন্ন মানে কামতো যথেষ্ট কৰিছে। এতিয়া ৰাস্তা পদূলি গোটেইখিনি ধুনীয়া হৈ আছে। আগৰ দিনততো তেনেকৈ ৰাস্তাই নাছিল। এতিয়া বৰ্তমান বিজেপি চৰকাৰে মানে ক'ব লাগিব এতিয়া দুখীয়াৰ চৰকাৰ এইটো। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है।
উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।